নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব লৈছোঁ জুন মাহৰ বাবে মিথুন ৰাশিৰ মাহেকীয়া ৰাশিফল। জুন মাহটো আপোনাৰ বাবে অনুকূল হ'ব। এই গোটেই মাহত দেৱগুৰু বৃহস্পতি আপোনাৰ ৰাশিত উপস্থিত থাকিব, যি আপোনাক কঠোৰ পৰিশ্ৰমী কৰি তুলিব আৰু আপুনি কৰ্মক্ষেত্ৰত শক্তিশালী স্থান লাভ কৰিব। শনি গোটেই মাহটো দশম ঘৰত থাকি আপোনাৰ চাকৰিৰ স্থিতি শক্তিশালী কৰিব। বৃহস্পতি আৰু শনিৰ সমন্বিত আশীৰ্বাদত আপোনাৰ ব্যৱসায়িক পৰিস্থিতিও ভাল হ'ব। ছাত্ৰ ছাত্ৰীৰ বাবে ভাল সময় হ'ব আৰু এনে পৰিস্থিতিত আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগে। এই মাহত বহিঃৰাজ্য ভ্ৰমণৰ সম্ভাৱনাও থাকিব পাৰে। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। শনি গোটেই মাহটো দশম স্থানত থাকিব আৰু বৃহস্পতিও গোটেই মাহটো আপোনাৰ প্ৰথম ঘৰত থাকিব। এনে পৰিস্থিতিত আপুনি চাকৰি আৰু ব্যৱসায় দুয়োটাতে সফলতা লাভ কৰিব। মাহৰ আৰম্ভণিতে মংগল দ্বিতীয় ঘৰত থাকিব, যি আপোনাৰ স্বভাৱ আৰু বাক্যত আক্ৰমণাত্মকতা প্ৰদান কৰিব। ইয়াৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক, কাৰণ ই আপোনাৰ ক্ষতি কৰিব পাৰে। বুধ 6 তাৰিখৰ পৰা আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব, য'ত বৃহস্পতি উপস্থিত থাকিব আৰু তাৰপিছত 15 তাৰিখৰ পৰা সূৰ্য ইয়ালৈ আহিব। এনে পৰিস্থিতিত আপুনি আপোনাৰ কামত নিজৰ সামৰ্থ্য দেখুৱাব, যাৰ ফলত আপুনি বহুত ভাল লাভ পোৱাৰ সম্ভাৱনা থাকিব। 7 তাৰিখৰ পৰা মংগল তৃতীয় ঘৰত প্ৰৱেশ কৰিব, যাৰ বাবে আপুনি নিজৰ কাম উন্নত কৰাৰ চেষ্টা কৰিব। অৱশ্যে ইয়াত মংগল আৰু কেতুৱে একত্ৰিত হৈ অংগাৰক যোগ গঠন কৰিব, যিয়ে সহকৰ্মীসকলৰ লগত সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু ভ্ৰমণৰ সময়তো সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে অলপ সাৱধান হোৱা উচিত হ'ব। এই মাহটো আপোনাৰ আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত উত্থান পতনেৰে ভৰি থাকিব। মাহৰ আৰম্ভণিতে বুধ আৰু সূৰ্য দ্বাদশ স্থানত থাকিব আৰু শনিও এক্সপেক্ট কৰিব, যি আপোনাৰ খৰচ বৃদ্ধি হোৱাৰ লগতে আপোনাৰ আৰ্থিক পৰিস্থিতিত কিছু সমস্যা আনিব পাৰে। দ্বিতীয়তে মংগল নিম্ন ৰাশিত থকাৰ বাবে মাহৰ আৰম্ভণিতো কিছু সমস্যাৰ সৃষ্টি হ'ব, কিন্তু একাদশ স্থানৰ প্ৰভু হোৱাৰ বাবে ই আপোনাক আৰ্থিক সুবিধাও প্ৰদান কৰিব। মাহটোৰ দ্বিতীয়াৰ্ধ আপোনাৰ বাবে অধিক অনুকূল হ'ব, কাৰণ সেই সময়ছোৱাত সূৰ্য আৰু বুধ দ্বাদশ স্থানৰ পৰা ওলাই আহি আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব, যাৰ ফলত আপুনি আৰ্থিক সুবিধা লাভ কৰিবলৈ আৰম্ভ কৰিব আৰু আপোনাৰ খৰচো কমি যাব। দ্বিতীয় স্থানত একাদশ আৰু ষষ্ঠ স্থানৰ অধিপতিৰ উপস্থিতিয়ে মাহৰ আৰম্ভণিতে চাকৰিৰ পৰা ভাল লাভ আনিব পাৰে। 22 তাৰিখৰ পৰা বুধ দ্বিতীয় স্থানত প্ৰৱেশ কৰিব, যি আপোনাক নিজৰ প্ৰচেষ্টা আৰু সম্পত্তি ক্ৰয় বিক্ৰয়ৰ জৰিয়তে আৰু পৰিয়ালৰ সহায়ত ভাল আৰ্থিক সুবিধা প্ৰদান কৰিব পাৰে। এই মাহত 29 তাৰিখলৈকে একাদশ স্থানত পঞ্চমী শুক্ৰৰ উপস্থিতিয়ে আপোনাৰ আৰ্থিক অৱস্থাও বৃদ্ধি কৰিব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহটো আপোনাৰ বাবে অনুকূল হ'ব। মাহৰ আৰম্ভণিতে পঞ্চম স্থানৰ ওপৰত মংগলৰ দিশৰ বাবে আপোনালোক দুয়োৰে মাজত কিছু প্ৰেম থাকিব পাৰে, কিন্তু 7 তাৰিখৰ পৰা মংগল তৃতীয় স্থানলৈ স্থানান্তৰিত হ'ব। আপোনাৰ পঞ্চম স্থানৰ প্ৰভু আৰু প্ৰেমৰ গ্ৰহ শুক্ৰৰ দিশটোৱে গোটেই মাহটো একাদশ স্থানৰ পৰা পঞ্চম স্থানত থাকিব আৰু বৃহস্পতিও পঞ্চমৰ পৰা সপ্তম স্থানলৈ চাব, যাৰ ফলত আপোনাৰ প্ৰেম বৃদ্ধি পাব। আপোনাৰ বিবাহ নিশ্চিত হ'ব পাৰে আৰু এই বছৰত আপুনি লাভ কৰিব পাৰে প্ৰেম বিবাহৰ উপহাৰ। যিসকল এতিয়াও অবিবাহিত, তেওঁলোকৰ বাবে বিবাহৰ কথা আৰম্ভ হ'ব পাৰে। বিবাহিতসকলৰ ক্ষেত্ৰত আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি উন্নত হ'ব আৰু আপোনাৰ সম্পৰ্ক পৰিপক্ক হ'ব। মাহৰ শেষৰ ফালে সূৰ্য আৰু বুধেও বৃহস্পতিৰ লগত প্ৰথম ঘৰত প্ৰৱেশ কৰিব আৰু আপোনাৰ সপ্তম স্থানলৈ চাব, যাৰ বাবে আপুনি আপোনাৰ বুদ্ধি আৰু দৃঢ়তাৰে আপোনাৰ বৈবাহিক জীৱনক গুৰুত্ব দিব।